নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান হেল্ল' বৌ আপোনাৰ চাকৰি যোগাৰ হৈ গ'ল হয় নেকি ইমান সোনকালে পালা যে বিচাৰিলে বোলে ভগৱানো পোৱা যায় এয়া চাকৰিহে যি হয় সকলোবোৰ ভালৰ বাবে হয় বুলি আগবাঢ়ি যোৱা শান্তনু দেখিবা তুমি বিচৰাবোৰ এদিন নিজে নিজে হ'বলৈ ধৰিছে তেনেকৈ আগবাঢ়ি আছো খুৰা চাওঁ মই তোমাৰ তোমাৰ দৰৱখিনি চাই লোৱা এইটো এইটো তুমি খোৱাৰ আগতে খাবা আৰু আৰু এই বগা টেবলেটকেইটা দুপৰীয়া ভাত খাই উঠি এটা আৰু ৰাতি ভাত খাই উঠি এটা ভাল লাগিছে আৰাধ্যাক পুনৰ এখন ঘৰত পাই কিন্তু চিন্তাও হৈছে বহুত আৰাধ্যা তুমি গুচি যোৱা আৰাধ্যা নালাগে আৰু ইয়াত থাকিব আচলতে অনিৰুদ্ধ তোমাৰ যোগ্যই নহয় মোৰ ল'ৰাই বেয়া নালাগে তাৰ লগত থাকিব তুমি যোৱা গৈ কোনো দৰকাৰ নাই তাক শুশ্ৰূষা কৰাৰ
হেল্ল' হয় মই হৰ্ষিতাই ক'লোঁ হয় হয় মই মোৰ কাম আৰম্ভ কৰি দিছোঁ মাত্ৰ মোক এটা ইনফৰ্মেশ্যন লাগিছিল অনিৰুদ্ধক ট্ৰিটমেণ্ট কৰি থকা ডক্টৰজন কোন ৰিমলি লাজ পাইছোঁ আজি মই নিজকে অনিৰুদ্ধৰ মাক বুলি ক'বলৈ মা তুমি দুখ পাবা বুলিয়ে মই তোমাক প্ৰিয়াৰ কথাটো কোৱা নাছিলোঁ কি তাৰমানে তই কথাটো আগৰ পৰাই জানিছিলি অঁ মা দাদা হস্পিটেলত থাকোঁতেই প্ৰিয়াই মোক কথাটো কৈছিল বেচেৰী আৰাধ্যাজনী তাই মনত কিমান কষ্ট পাইছে এবাৰ ভাবচোন নে পুলিচ বিষয়াজনীৰ কথাই সঁচা অনিৰুদ্ধই স্মৃতিশক্তি হেৰুৱাৰ অভিনয় কৰি থকা নাইতো মা কেনেবাকৈ প্ৰিয়া নাইকিয়া হোৱাৰ আঁৰতো চাগে অনিৰুদ্ধৰে হাত আছে মা এয়া তুমি কি কৈছা একো ঠিক নাই ৰহ এতিয়াই মই তাৰ মুখৰ পৰা সঁচা কথাবোৰ উলিয়াম মা কি কৰিব ওলাইছা এয়া তুমি সি নতুনকৈ জীৱনটো ঘূৰাই পাইছেহে তাক জীয়াব দিয়া মা তোমাৰ নিজৰ ল'ৰাটোৰ ওপৰত এইখিনি বিশ্বাসো নাইনে পাহৰি নাযাবি তোৰ ভৱিষ্যত মোৰ অনিৰুদ্ধ নহয় শান্তনু ভালেই কৰিলা তুমি আহিলা কাইলৈ ৰাতিপুৱাই আৰাধ্যাক ইয়াৰ পৰা লৈ যাবা বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান আপুনি আপুনি অনিৰুদ্ধৰ পত্নী নহয় জানো হয় কথা অলপ আছিল বহকচোন আহক ডাইৰেক্টলিয়ে কওঁ অনিৰুদ্ধৰ পৰা পইচা পাবলগীয়া আছিল মানে পে'মেণ্ট অলপ আছিল কিমানমান হ'ব 5 লাখ 5 লাখ বাহিৰত কথাবোৰ বেয়াকৈ ওলাইছে কোম্পানীৰ দেউলীয়া অৱস্থাৰ বিষয়ে সকলোৱে গম পাইছে মোকহে 5 লাখ টকা দিবলৈ আছে বাকীবোৰকতো মোতকৈও বেছি দিব লগা আছে এতিয়া সকলোৱে মোৰ দৰে ভদ্ৰতাৰেতো পইচা নিবিচাৰে পইচাটো লাগিবই শুনিছোঁ পইচা উভতাই দিয়াৰ ক্ষমতা আপোনালোকৰ নাই এই ঘৰটোকে বিক্ৰী কৰি দিয়ক নহ'লে দাদা তোৰ মেডিচিনৰ সময় হৈছে দেই ৰিমলি ফটোখনত মোৰ লগত এইজনী কোনো একো নকলি যে
কোন এইজনী? মই কি জানো কোন? নাজানো মানে? মোৰ লগত একেলগে ফটো আছে। তই নাজানো বুলি কেনেকৈ ক'ব পাৰিলি? হ'ব চাগে তোৰ কোনোবা বান্ধৱী, ইমান বন্ধু বান্ধৱী আছে, মইতো সকলোকে চিনি নাপাওঁ। চাচোন চাচোন চা, ছোৱালীজনে মোৰ কান্ধত মূৰটো থৈ আছে। চাচোন, নিশ্চয় কোনোবা মোৰ ক্ল'জ ফ্ৰেণ্ডেই হ'ব। হ'ব পাৰে, কিন্তু মই চিনি পোৱা নাই দেই। খুব প্ৰশ্ন কৰি থাক তই। মেডিচিন খাই ল'বি। আৰাধ্যা, এয়া ল, তোৰ ডকুমেণ্টছখিনি আনিছোঁ। আচৰিত হলি যে? ল, সিদিনা দেৱক লগ পাইছিলোঁ, সিয়ে তোৰ চাকৰিটোৰ কথা ক'লে। সেইবাবে তোক কষ্ট নিদি মই নিজে লৈ আহিলোঁ। বহচোন। তই যি কৰিব খুজিছ কৰ, মোৰ কোনো আপত্তি নাই, কিন্তু বিয়া তই মোৰ লগতে হ'ব লাগিব। পাহৰি নাযাবি, তোৰ ভৱিষ্যত মোৰ, অনিৰুদ্ধ নহয়। শান্তনু, ভালেই কৰিলা তুমি আহিলা। কাইলৈ ৰাতিপুৱাই আৰাধ্যাক ইয়াৰ পৰা লৈ যাবা। নালাগে আৰু তাই এইখন ঘৰত থাকিব। শান্তনু, তই বহচোন, মই চাহ কৰি আনোগৈ। হে ভগৱান, মই দিশহাৰা হৈ পৰিছোঁ। কি কৰোঁ একো ভাবি পোৱা নাই। চাৰিওফালে কেৱল সমস্যা সমস্যা সমস্যা। কেনেকৈ চম্ভালো নিজক? শক্তি দিয়া প্ৰভু, শক্তি দিয়া মোক। আপোনাক ধন্যবাদ জনাইছোঁ। অৱশেষত হ'লেও যে আপুনি কথাটো বুজি পালে। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। আচলতে অনিৰুদ্ধ তোমাৰ যোগ্যই নহয়। মোৰ ল'ৰাই বেয়া, নালাগে তাৰ লগত থাকিব তুমি। বাহিৰত কথাবোৰ বেয়াকৈ ওলাইছে। কোম্পানীৰ দেউলীয়া অৱস্থাৰ বিষয়ে সকলোৱে গম পাইছে। মোকহে 5 লাখ টকা দিবলৈ আছে, বাকীবোৰকতো মোতকৈও বেছি দিব লগা আছে। হে ভগৱান, মই দিশহাৰা হৈ পৰিছোঁ। কি কৰোঁ একো ভাবি পোৱা নাই। চাৰিওফালে কেৱল সমস্যা সমস্যা সমস্যা। কেনেকৈ চম্ভালো নিজক? শক্তি দিয়া প্ৰভু, শক্তি দিয়া মোক। খুৰী, আপোনাক ধন্যবাদ জনাইছোঁ। অৱশেষত হ'লেও যে
আপুনি কথাটো বুজি পালে আৰাধ্যাই যে এখন ঘৰত কেতিয়াও সুখী হ'ব নোৱাৰে। মা মই তোমাক ক'ৰবাত লগ পাইছোঁ। ক'ত লগ পাইছোঁ জানো, একেবাৰে চিনাকি চিনাকি লাগিছে তোমাক। এয়া মোৰ বান্ধৱীৰ ল'ৰা, আহিয়ে থাকে আমাৰ ঘৰলৈ। আচ্ছা, সেইবাবে ভালেই কৰিলা তুমি আহিলা। এই অকলে অকলে ঘৰত থাকি বৰ হৈ গৈছোঁ, গম পাইছানে? এতিয়া তুমি আহিছা, আমি দুটাই লগ হৈ কথা পাতিব পাৰিম। বহা। হ'ব। হেল্ল' দেৱ, কোৱা। বৌ, আজি মানুহ এজন গৈছিল নেকি আপোনালোকৰ ঘৰলৈ, মানে পইচা বিচাৰি? অঁ, আহিছিলে। মই মানুহজনক বাধা দিবলৈ ইমান চেষ্টা কৰিছিলোঁ, কিন্তু নুবুজিলে। বৌ, মোক বেয়া নাপাব। কিয় তেনেকৈ কৈছা দেৱ? তুমি আমাক বহুত সহায় কৰিলা, আৰু মানুহবিলাকেতো পইচা বিচাৰি আহিবই দিয়াচোন, সেয়া তেওঁলোকৰ প্ৰাপ্য। হ'লেও মানুহবোৰকতো জানেই, তেওঁলোকৰ কথা বতৰা ব্যৱহাৰবোৰ ভাল নহয়। মানুহৰ কথা শুনিবই লাগিব দেৱ, তাৰ বাহিৰেতো আৰু কোনো উপায় নাই। হ'ব দিয়া, ৰাখিছোঁ। বৌ আল ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে সাবতি। আল ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে সাবতি। জুৰিয়া